what is the Laplace transform of sin AT? তো ইয়াতে আমাক sin AT ৰ Laplace transform টো উলিয়াব লাগে ওকে আৰম্ভ কৰো তো প্ৰথমতে আমি ইয়াতে নোট ডাউন কৰিলো আমাৰ ফাংচনটো সো আমাক দিয়া গৈছে যে given f of t equals to sin AT তো আমাক উলিয়াব দিছে ইয়াৰ Laplace transform to f of s যোনটো হৈ যাব আমাৰ integration 0 to infinity e to the power minus st sin at dt তো এটো আমি ইন্টিগ্রেশন টু সলভ কৰিলে আমাৰ যোনটো ভ্যালু ওলাব হেতু হৈ যাব আমাৰ sin at ৰ Laplace transform এতিয়া এই ইন্টিগ্রেশন টু কৰিব কাৰণে আমি বহুতখিনি মেথড ইউজ কৰিব পাৰো এটা আছে আমি এটো ডাইৰেক্টলি বাই পাৰ্টছত সলভ কৰি পেলাই আমি ফাইনাল আনসাৰত আহি পাব পাৰো তো মই ইয়াতে বাই পাৰ্টছ নকৰো মই ইয়াতে বাই পাৰ্টছ একচুয়ালি এটো কৰিম So let's say our that is integration e to the power ax sin bx dx. Yes, it is same form as a khali ami ki korilu minus s or jagat a use korisu aru a jagat ami b use korisu. It jodi ami integrate koru by parts tene hole yar form to ahibo mane jonto last form ahibo hetu e to the power ax divided by a square plus b square. Tar pisot multiplied to hobo a sin bx minus b cos bx plus c constant of integration plus c to থাকিব এতিয়া ইয়াতে আমি কি কৰিম ইয়াতে আমি ইয়াতে লিখিলো কি বস্তু আমি ইউজ কৰিম ইয়াতে আমি a জায়গাত আমি ইউজ কৰিম minus s আৰু b জায়গাত আমি ইউজ কৰিম a ওকে তো তেনে হলে আমাৰ আহি যাব equals to e to the power ax আছে a জায়গাত আমি কি ইউজ কৰিম minus s আৰু ইয়াতে আৰু এটা বস্তু ইয়াতে আমাৰ যোনটো ভেৰিয়েবল x হ'ব x ৰ জায়গাত আমি ইউজ কৰিম t তো তেনে হলে আমি পাম e to the power minus st divided by a square plus b square আছে a আছে minus s তো minus s whole square কৰিলে পাই যাম আমি s square plus b square আছে b জায়গাত আমি a লম তো এটো হৈ যাব a square whole multiplied to a sin bx a হৈ গল আমাৰ minus s multiplied to sin bx তাৰ মানে এটো হৈ যাব a t তাৰ পিছত আছে আমাৰ minus b জায়গাত আমি লিখিম a cosine of bx আছে তো bx ৰ জায়গাত হ'ব a t তো এইটোৱে হৈ যাব আমাৰ ইন্টিগ্ৰেশন ভ্যালু বাট এইটো এখিনি কমপ্লিট হোৱা নাই আমি ইয়াতে কি কৰিব লাগিব গুটেইটো ওপৰত আমি বাউন্ডাৰী ভ্যালুজ লগাব লাগিব from 0 to infinity তো এতিয়া আমি প্ৰথমতে আপাৰ লিমিটটো লগাইলো এতিয়া আপাৰ লিমিট যদি লগাও আমি আমাৰ তাত কি হ'ব e to the power minus infinity divided by s square plus a square তাৰ পিছত এই গুটেইটো লগত মাল্টিপ্লাই হৈ থাকিব minus s sin a infinity এইখিনি ভিতৰৰ টাৰ্মখিনি চাবই না লাগে আসলতে e to the power minus infinity আহিব first to ঠিক আছে minus next ত আহিব e to the power minus s times 0 এটো হৈ যাব e to the power 0 মানে 1 হৈ গল 1 divided by s square plus a square okay multiply to minus s sin 0 ভ্যালুটো আমাৰ 0 হৈ যায় তো এটো 0 হৈ গল প্ৰথম টাৰ্মটো নেক্সট আছে minus a এফালে আছে cosine a times 0 তো cos 0 হৈ যায় আমাৰ 1 তো এই e to the power minus infinity এই গুটেই টাৰ্মটো আমাৰ কি হৈ যাব 0 হৈ যাব তেনে হলে আমাৰ ফাইনালি কি বাচিব a minus আৰু minus plus হৈ যাব a divided by s square plus a square তো তাৰ মানে Laplace transform sin at ৰ হ'ব a divided by s square plus a square তো এইটোৱে হৈ গৈছে s sin at ৰ Laplace transform তো এইটো হৈছে টেকনিক নম্বৰ 1 এইটো হৈছে আমাৰ ফাৰ্স্ট টেকনিক তো মই কিনে লিখি দিও এইটো হৈছে আমাৰ টেকনিক 1 এতিয়া আৰু এটা টেকনিক আছে কাবৰ যদি এইটো ভাল লাগা নাই তেনে হলে আৰু এটা ডিফাৰেন্ট টেকনিকেৰে আমি কি কৰিব পাৰো sin at ৰ ভ্যালুটো উলিয়াব পাৰো মানে sin at ৰ Laplace transform টো উলাব পাৰো এইটোৰ কাৰণে আমি কি কৰিম এই sin at টোক আমি এটা এক্সপোনেনশিয়াল ফৰ্মত লিখিম কাৰণ এটো এটা আমাৰ অইলাৰ্ছ ফৰ্মে কি দিয়ে অইলাৰ্ছ ফৰ্মে এটোৱে কয় যে sin x যদি থাকে এটোক আমি অইলাৰ ফৰ্মত লিখিব পাৰো e to the power of ix minus e to the power of minus I times x whole divided by 2i I নহয় এটো একচুয়ালি তো iota হৈছে iota কি হৈছে স্কয়াৰ ৰুট অফ -1 তো এটো হৈছে এটা ইমাজিনাৰী নাম্বাৰ তো এটো ফৰ্মত আমি লিখিব পাৰো তো আমি কি কৰিম এই sin at টোক আমি অইলাৰ্ছ ফৰ্মত লিখিম তো এটো অইলাৰ্ছ ফৰ্মত যদি লিখো আমাৰ হৈ যাব ইন্টিগ্ৰেশন 0 to infinity e to the power minus st এটো থাকক এতিয়া sin at নি লিখি পেলাই আমি কি লিখিম e to the power iota x এটি x কি হয় at হৈ যাব আমাৰ x তো e to the power iota at minus e to the power minus iota at whole divided by 2 iota
আৰু এইফালে থাকি গ'ল আমাৰ dt ওকে ইকুৱেলছ টু এতিয়া আমি কি কৰিম কম্বাইন কৰি লিখিম এতিয়া 2 আইওটাটো এইটো এটা কনষ্টেণ্ট হয় এইটো আমি বাহিৰত লিখিব পাৰোঁ 1/2 আইওটা এইটো হ'ব ইণ্টিগ্ৰেশ্যন 0 to infinity e to the power minus st আৰু এইটো মাল্টিপ্লাই হৈছে e to the power of iota at লগত e to the power of iota at minus e to the power of minus st multiplied to e to the power of minus iota at whole multiplied to dt এতিয়া এইটোক আমি দুটা সেপাৰেট ইন্টিগ্ৰেলত বনাই লিখিলো 1/2 iota তাৰপিছত এইটো হৈ যাব আমাৰ বিগ ব্ৰেকেট ফাৰ্স্ট ইন্টিগ্ৰেশ্যন হৈ যাব ইন্টিগ্ৰেশ্যন e to the power minus st multiplied to e to the power of iota at dt আৰু ইয়াৰ লিমিট গৈছে from 0 to infinity minus second integration of 0 to infinity e to the power of minus st multiplied to e to the power of minus iota at dt এতিয়া কথাটো আহি গ'ল কিয়নো আমি এটো অইলাৰ্ছ ফৰ্মত লিখিলো বিকজ এটো একচুয়ালি আমি অলৰেডি কৰি থৈছো এতিয়া মনত কৰা আমি ল্যাপ্লাস ট্ৰান্সফৰ্ম অফ e to the power of at অলৰেডি উলিয়াই থৈছিলো তো ল্যাপ্লাস ট্ৰান্সফৰ্ম অফ e to the power of at কি হয় ডেফিনেশ্যন মতে হ'ব 0 to infinity e to the power of minus st times e to the power of at dt তো এটো যেতি আমি সলভ কৰিছিলো সলভ কৰোঁতে ইয়াৰ আনসাৰ হৈছিল 1/s minus a এতিয়া এটো কি হৈছে ইন একচুয়ালি এটো যদি আমি এটা চাও ইয়াৰ লগত যদি কম্পেয়াৰ কৰো এই ইন্টিগ্ৰেশ্যনটো যদি এই ইন্টিগ্ৰেশ্যনৰ লগত কম্পেয়াৰ কৰো তেনে হলে আমাৰ তাত আছে 1/2 আইওটা এটো কমনে আছে এটো কি হৈছে এটো হৈছে এতিয়া ল্যাপ্লাস ট্ৰান্সফৰ্ম অফ কাৰ ল্যাপ্লাস ট্ৰান্সফৰ্ম হৈছে আইওটা sorry wait এনেকা লিখিব না লাগে e to the power of at লাগে তো আমাক তো আমি হ'ব এটো e to the power of iota at e to the power of iota at minus এফালে হৈছে আমাৰ ল্যাপ্লাস ট্ৰান্সফৰ্ম অফ e to the power of minus iota at এটো হৈছে আমি ল্যাপ্লাস ট্ৰান্সফৰ্ম লৈছো এতিয়া এটো ফৰ্মুলা কি হ'ব এটো ফৰ্মুলা হৈ যাব 1/2 iota তো e to the power at থাকিলে 1/s minus a তো e to the power iota at থাকিলে কি হ'ব এটো হৈ যাব আমাৰ 1/s minus iota into a t2 to আমি নাচাও খালি t ৰ কোএফিচিয়েন্ট টো চাও iota into a similarly আমাৰ সেকেন্ড টোৰ হৈ যাব ল্যাপ্লাস ট্ৰান্সফৰ্ম অফ নেগেটিভ iota into a তো নেগেটিভ সাইন থাকিলে কি হৈ যাব সিম্পলি এটো s minus iota into a এটা এটো আমাৰ সলভ কৰি দিও দুইটাকে সলভ কৰি দিলে আমি কি পাম তো আমি পাই গলো 1/2 iota এফালে আছে আমাৰ 1/s minus iota times a minus 1/s plus iota times a এই দুটাক আমি এতিয়া কম্বাইন কৰি দিম 1/2 iota তো আমাৰ কমন ডিনোমিনেটৰ লব লাগিব তো কমন ডিনোমিনেটৰ দুইটাৰে প্ৰডাক্ট হৈ যাব s minus iota into a multiplied to s plus iota times a নিউমাৰেটৰত আহি যাব s plus iota times a minus s এফালে আছে মাইনাস আৰু মাইনাস প্লাস হৈ যাব প্লাস iota times a তো ইয়াতে s আৰু s ইয়াতে আমাৰ কেনসেল হৈ যাব তো ইয়াতে আহি গল এতিয়া আমাৰ 1/2 iota নিউমাৰেটৰত iota times a আৰু iota times a দুবাৰ ৰিপিট হৈছে তো 2 iota a হৈ গল হোল ডিভাইডেড বাই ডিনোমিনেটৰত কি আছে s minus iota a into s plus iota এই দুটাক যদি আমি কম্বাইন কৰি দিম আমি পাই যাম s square plus a square তো ইয়াতে 2 iota ফ্যাক্টৰ আউট হৈ গল আৰু ফাইনালি আমাক কি দিলে a divided by s square plus a square তো তাৰ মানে ল্যাপ্লাস ট্ৰান্সফৰ্ম অফ sin at আমাক সেম টু সেম ৰিজাল্ট দিছে যোনটো প্ৰিভিয়াসলি পাইছিলো হেতুই পালো a divided by s square plus a square এতিয়া এটো অলপ দীঘলীয়া মেথড হয় যদি প্ৰিভিয়াস মেথডটো চাও এটো হুনকালে ওলাই গল কাৰণ বাট এটোত এটাই আছে কেস এটোৰ কাৰণে আমাৰ এই ফৰ্মুলাটো মনত ৰাখিব লাগিব পটাপট আনসাৰ ওলাই আহে a/s square plus a square এতিয়া সেকেন্ড মেথডটো এই যোনটো সেকেন্ড মেথডটো হল এই সেকেন্ড মেথডটোত একচুয়ালি এটো কৰোৱাৰ কাৰণ আছে ইয়াতে আমি এই বস্তুটো ইয়াতে আমি এটা লিনিয়াৰিটি প্ৰপাৰ্টি কথাটো শিকিলো লিনিয়াৰিটি প্ৰপাৰ্টি এটোৱে তো আমি এবাৰ ভালকৈ এটো কৰি লওঁ যে আমি উলিয়াইছিলো ল্যাপ্লাস ট্ৰান্সফৰ্ম অফ sin of at ঠিক আছে তাৰ পিছত আমি কি কৰিম ল্যাপ্লাস ট্ৰান্সফৰ্ম অফ sin at নিলিখি পেলাই ইয়াক অইলাৰ্ছ ফৰ্মত লিখিম অইলাৰ্ছ ফৰ্মত আহিব e to the power of iota at minus e to the power of negative iota at whole divided by 2 iota মইতো ইন্টিগ্ৰেশ্যন কৰি দেখুৱাইছিলো বাট এটো আমি ইন্টিগ্ৰেশ্যন নকৰাকৈ জলদিকৈ কৰিব পাৰো লিনিয়াৰিটি প্ৰপাৰ্টি এটোৱে কয় যে আমি এটোক আমি সেপাৰেটলি লিখিব পাৰো e to the power of iota at
divided by 2 iota, এখানে minus আছে, এখানে minus লিখিলো, minus Laplace transform of e to the power of negative iota at divided by 2 iota. তো এই 2 iota to actually to the constant হয়, to আমি এখানে বাহিৰ উলিয়াই দিব পাৰো 1 over 2 iota Laplace transform of e to the power of iota at minus 1 over 2 iota Laplace transform of e to the power of negative iota at. এইটো হৈছে linearity property, because আমি originally to sin at ওপৰতে আমি Laplace transform লগাইছিলো, but আমি কি কৰিলো এই sin at ক আমি ইয়াক Euler's ফৰ্মত লিখি পেলাই আমি কি কৰিলো সেপাৰেট কৰি পেলাই দুটা Laplace transform ওলালো, এটা e to the power of at ওপৰত লাগিব আৰু এটা Laplace transform লাগিব e to the power of negative iot. এইখিনিটো আমি কৰি থৈছো অলৰেডি, তো এইটো ষ্টেপতে আমি এইখিনি কভাৰ কৰিলো। তো এইটো আছিল সেকেন্ড ষ্টেপটোত আমি কি কৰিলো একচুয়ালি এটা বহুত ইম্পৰ্টেন্ট প্ৰপাৰ্টি শিকিলো, যোনটো কয় property of linearity. তো এই linearity propertyটোকে দেখুৱাবলৈ কাৰণে মই একচুয়ালি সেকেন্ড মেথডটো কৰিলো। তো এইটোৱে আছিল আমাৰ Laplace transform of a sine function। তো Laplace transform of sin at হৈ যাব e over sin s square plus a square।